নিতৌ 50 জনমান নতুন ৰোগী দেখা পাওঁ মাহেকত প্ৰায় 1000ৰ ওপৰ এইজন ৰোগী 38 বছৰৰ কেন্সাৰৰ কাৰণে তেওঁ জিভাৰ বেছিভাগ অংশ আঁতৰোৱা হৈছে 80 পৰা 90% মুখৰ কেন্সাৰ ধপাত খোৱাৰ ফলত হয় আমি 18 পৰা 30 বছৰীয়া লোকক দেখা পাওঁ কেন্সাৰত ভোগা ভয়ানক কেন্সাৰ মাত্ৰ 24 বছৰীয়া এও নিজৰ মাত হেৰুৱাব লগা হ'ল পান গুটকা আৰু যিকোনো ধপাতৰ উৎপাদন এইবোৰৰ পৰিণাম বৰ ভয়াবহ এই লৰাজনক দেখিছে নেকি নাই দেখা কান্তে এই গ্লাভছ দে পাঠক মোবাইল এইজনে হয় কান্তে চেক কৰ পাঠক লোকেল থানাত খবৰটো দি দে স্যার এখন চাওক ঐ ধৰ না তাক মাৰ 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 ঐ পিছফালে চাচোন পিছফালে ঐ এনিমি আহিছে এনিমি মাৰ 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 এনিমিৰ সন্তান এইবোৰে খেলি থাকিবি নে পঢ়িবিও ৰৌ মা পঢ়ি আছো ৰ আৰু অলপ খেলিম আবে মাৰ না মৰিবি নহলে তা কাম কৰ সেই ৰমেনৰ দোকানৰ পৰা চেনি 1 কেজিকে লৈ আন গৈ যা ঐ মাৰ 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 এনিমি আহি আছে পিছফালে 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 ৰ তোক আজি মই ঐ পোৱালি মাৰচোন মাৰ 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 চাও মোবাইলটো ভাঙু ৰ ঐ মা মোবাইলটো দেচোন কুল খোলাই নাই অলপ খেলিলেনো কি হ'ব তই মাৰ খাবি নে মই যিটো কৈছো সেইটো শুনিবি সোনকালে ৰমেনৰ দোকানৰ পৰা আগৈ যা হ'ব দে চেনি 1 কেজি হে মই এতিয়াই লৈ আহিম গেম খেলিলে বেয়া হয় নেকি লগৰ ল'ৰাবোৰে তো সকলোৱে গেম খেলে ঐ পাগল ইপিনে মাক মই বুজাই ক'ব লাগিব যে লগৰ ল'ৰাবোৰে গেম খেলে মই খেলিলেও এখন হয় ইপিনে কি হ'ল অকলে অকলে বকি আছা যে কুকুৰে কামুৰিলে নেকি আজি খং উঠি আছে মায়ে পাবজি খেলিব নিদিলে বে মোৰ তাতে এটা ঔষধ আছে খং উৰি যাব কি ঔষধ এইডাল চি
মই বিড়ি খাম নেকি পাগল হৈছ নেকি তই যি নিচা লাগিব বে দেশৰ খবৰ পাহৰি যাব মই নেখাও দে এইবোৰ খা না একো নহয় দে নালাগে নেকি খা বে খা খা বাহ বাহ বনি গেলি তই ইমান দেৰি কিয় মা দোকানী নাছিলে সেইকাৰণে দেৰি হ'ল হ'ব দে তই গাটো ধুই ল মই তোক কিবা এটা খাবলৈ দিওঁ মন শুনচোন এপা দালি লৈ আনচোন ৰমেনৰ দোকানৰ পৰা বাকী কেনে পইচা দিবি পইচা লৈ যা 200 টকা কিন্তু বাকীখিনি ঘূৰাই আনিবি হ'ব দে ফ্লেক খাবি যদি খা পইচা দে মই কালি খাইছো বে কেনেকুৱা লাগে মজা লাগে বে চাও পইচাচোন 200 টকা মোক দে কিনি লম দে আজি এডাল আছে খাই লওঁ হ'ব দে ঐ ইমান দেৰি কিয় আৰু দাইল ক'ত মা তোৰ মুখৰ পৰা কিহৰ গোন্ধ ওলাইছে কি খাইছ তই চিগাৰেট খাইছ ন খোৱা নাই খোৱা নাই যদি গোন্ধ কৰ পৰা ওলালে তই চিগাৰেট খোৱা মজা ওলাই আছে মা তই দুখ পাইছো, দিনক বেয়াহে দুখ হৈ গৈ আছ পাইছো। আজি তোক মই ঐ চিগাৰেট এডাল দে আজি সন্ধিয়া হ'বনে পাৰ্টিটো আজি পাৰ্টি মোৰ ফালৰ পৰা ডান অ'কে হেল্ল' গৈ আছোঁ ইমান দেৰি কিয় ৰাস্তাত আড্ডা মাৰি আছিলি চাগে এই প্ৰভাতে মাতিছিল তাতে অকণমান দেৰি হ'ল কচোন কিয় মাতিছ আজি কি আছিলে তোৰ মনত নাই কি আছিলে আজি কি আছিলে মহাত্মা গান্ধীৰ জন্মদিন অৰ্থাৎ গান্ধী জয়ন্তী কি আছিলে ভালকৈ ভাবচোন কি আছিলে তোৰ বাইদেউৰ ঘৰৰ মানুহ আহিছে তই ইয়াতে থাক মই আহিলো ঐ শুনচোন আৰে ঐ কস্তুৰী ঐ শুনচোন মনত পৰি গ'ল ঐ কস্তুৰী মনত পৰি গ'ল তোৰ বাৰ্থডে মোৰ বাৰ্থডে তোৰ মনত নাথাকে ন বেয়া পাইছো তোক মই কিন্তু তোক ভাল পাইছোঁ কিয় তোৰ ঘৰত আজি সন্ধিয়া পাৰ্টি আৰু মোক ইনভাইট কৰা নাই সৰি তোক মাতিব পাহৰিছিলোৱে মানে বাৰ্থডে বুলি সৰুকে পাৰ্টি এটাৰ আয়োজন কৰিছিলো ঐ শুনচোন তাৰ আগতে তই আৰু মই গৈ সন্ধিয়া মন্দিৰত গৈ শৰাই এখন দি আহিম পাহৰি নাযাবি কিন্তু অ'কে মাই সুইট হাৰ্ট মা মোক 2000 টকা লাগিছিল কিয় এই লগৰ এজনীৰ বাৰ্থডে আছে বাৰ্থডে আছে নে অইন কিবা অ' মা তোক মই মিছা কথা কোনে বাৰ্থডে থকাটো সঁচা তোৰ সঁচা থৈ দে কিমান সঁচা কথা ক'লি আৰু কিমান শুনিলো তই মোক খংটোলৈ নানিবিচোন বাৰ্থডে থকা বুলি কৈছোঁ বাৰ্থডে মোক 2000 টকা লাগিবই দেউতাৰো ইমানেই জেদি আছিল হে আজি তোক লৈ মই মোমাইৰ ঘৰত থাকিব লগা হৈছে অ' মা মই সেইবোৰ ৰামায়ণ শুনিবলৈ বিচৰা নাই মুঠতে মোক 2000 টকা লাগিবই দে হ'ব দে উপায়তো নাই ঐ
তোৰ দেৰি হৈছে নেকি নাই হোৱা কিয় দুটা পেগ মাৰো বল কাটো একদম কিবা লাগি আছে এতিয়া নামাৰো নেকি সন্ধিয়া পাৰ্টিৰ পৰা আহি কিনে মাৰিম আবে পাৰ্টিত গ'লে তোৰ মূৰটো হেং হৈ থাকিব এপেক মাৰি গ'লে তোৰ গাটোত ফুল এনাৰ্জি আহি যাব এটা কাম কৰোঁ নেকি পেক নহয় হিৰইন মাৰো বল 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 কুম্ভকৰ নহত কোনে মোবাইলটো কি কৰি থৈছিলি অনেটো আছিলে কিমান বাৰ ফোন মাৰিছো চাচোন এবাৰ Oh my god, sorry baby. Shut up. Baby নকবি। মুটকৈ মানে তোৰ নিচাহে বেছি ডাঙৰ হৈছে ন? তুমি শুনাচোন প্লিজ। সা আৰু প্ৰভাত তই। নাই মই এইবোৰ নাজানো দেই। তোমালোকৰ প্ৰব্লেম তোমালোকে মাৰি থাকা। মই আহিছো। ঐ প্ৰভাত তই মোক অকলে এৰি থৈ গলি ন? প্ৰভাতক কিয় লাগে? মোৰ দুটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব তই এতিয়া। খুদা আকৌ। মোক কিমান ভাল পা? বহুত ভাল পাওঁ তেনেহ'লে তই আজি এটা সঠিক সিদ্ধান্ত ল'ব লাগিব হয়তো তোৰ জীৱনত মই থাকিম নহ'লে এইবোৰ ড্ৰাগছ মদ নিচা থাকিব তুমি থাকিবা বে কিন্তু তোমাক মই কথা দিলোঁ লাহে লাহে মই সকলোবোৰ এৰি দিম নহয় মোক এতিয়া সিদ্ধান্ত লাগিব তোক মই কিবা এটা সুধি আছো মোক লাগিব নে ড্ৰাগছ লাগিব ক উত্তৰ লাগে মোক উত্তৰ দে আৰে তোক মই কিবা এটা সুধি আছো পাৰিবি নে তই এৰিব নিচাৰিব পাৰিবি আৰে নক কিয় ক পাৰিবি নে মই এইবোৰ এৰিব নোৱাৰো তই থাকিলে মোৰ জীৱনত থাকিবি নাথাকিলে যাবি যা মোৰ কোনো নাই মই মদ ভাং চিগাৰেট এইবোৰ একো এৰিব নোৱাৰো যা ঠিক আছে আজিৰ পৰা মই আৰু তোক আমনি নকৰো কিন্তু শুন যোৱাৰ আগতে কথা এষাৰ কৈ থৈ যাওঁ তই যদি এইবোৰ এৰিব নোৱাৰ এদিন তোক বাটৰ কুকুৰেও বাট এৰি নিদিব গুড বাই হয় স্যাৰ হ'ব এমাহৰ ভিতৰত হৈ যাব স্যাৰ ঠিক আছে স্যাৰ ঐ চিগাৰেট এটা বেয়া খবৰ চাগে বেড নিউজ স্যাৰ বেয়া খবৰেই আছে এমাহৰ সময় দিছে ড্ৰাগছ মাফিয়া এইবাৰ চাফা কৰিবই লাগিব নহ'লে ট্ৰেন্সফাৰ ফাইনেল হয় ছাৰ দিনা হাৰাম হৈ গৈছে ভাত পানী খাব পৰা নাই হয় ছাৰ সিহঁত বহুত চতুৰ গতিকে সিহঁতক বেলেগ পদ্ধতিত ধৰিব লাগিব যিদৰে লাচিত বৰফুকনৰ হাতৰ পৰা মোগল হাৰি যাব পৰা নাছিল আৰু ইন্সপেক্টৰ ফুকনৰ হাতৰ পৰা ড্ৰাগছ মাফিয়া কেতিয়াও হাৰি যাব নোৱাৰে বল ইয়েছ ছাৰ ঐ তই কি বিচাৰি আছ হা ইয়াতে কি পাবি তই আৰে কি কৰিছ ওলাই আহ তই মোক ৫,০০০ টকা লাগে পইচা দে মোক কিহৰ কাৰণে পইচা লাগে তোক আৰু তই সেইবোৰ কি কৰি আছিলি মোক ৫,০০০ টকা লাগে ৫,০০০ টকা তোক কিয় লাগে
সকলোবোৰচোন বেছি বেছি হেকে কৰিছ এতিয়া তোৰ মোৰ বাহিৰে বেছিবলৈ কি আছে হা এই পাত লাগে মোক মা এই পাত কি কৰ পাগল হৈছে নেকি হা এই পাত লাগে মোক এই পাত কি কৰ এই পাত লাগে আরে কি হৈছে গিলা হা কি হৈছে উলা ইয়াৰ পৰা তোৰ লাজ নালাগে মাৰৰ হাতৰ চুৰি বিক্ৰী কৰি ড্ৰাগছ লবলৈ উঠ লাজ আছে যদি ইয়াৰ পৰা ওলাই যা আৰু যেতিয়ালৈকে ভাল হ'ব নোৱাৰা তেতিয়ালৈকে এইখন ঘৰত পৰি নিদিবি হ'ব দে এইখন ঘৰত আৰু মই মুতিবলৈ নাহো কোনো নাই মোৰ কোনো নাই যা আৰু ইয়াত কোনো থাকা বুলি নাভাবিবি পাগল চোক এজন ভাল বন্ধুৰ লগ হ'ব নোৱাৰিলি থাৰ্ড ক্লাছ মানুহবোৰৰ লগ তই যে থাৰ্ড ক্লাছ নিচাধাৰী যা বলা ভণ্টি ভিতৰলৈ বলা বেছি চিন্তা কৰিব নালাগে সি এনেই ঘূৰি আহিব
মই অপৰাধী নহয়, মই ড্ৰাগছ মাফিয়া নহয়, মই মন, মোৰ ওচৰতে ঘৰ। মোক লোৱাৰ কাৰণে অলপ দিয়া কথা আছিল আৰু বাকীখিনি দিব কৈছিল। মোক এৰেষ্ট কৰক, মোক নামাৰিব প্লিজ, নামাৰিব। স্যাৰ, দুজনক এৰেষ্ট কৰিলোঁ আৰু এনকাউণ্টাৰত এজনৰ মৃত্যু হ'ল। হয় ছাৰ, এতিয়া ইহঁতক লৈ গৈ আছোঁ। ঠিক আছে ছাৰ, অ'কে। মামা, অ' মামা, মামা। কি হৈছে? মনক পুলিচে এৰেষ্ট কৰি লৈ গৈছে। যি কৰিছে ভালে কৰিছে। তয়ো যদি ইয়াত বেছি টাইম থাকা, কথা বেয়া আছে, যা। হ'ব নিজৰ বুলি এটা খবৰ দিব আহিছোঁ, মোকে নীতি শিক্ষা দিয়ে। ধত। তই ইয়াত কিয়? মই মানে একো খাব পোৱা নাই, বহুত দিন হ'ল, কিবা এটা খাম বুলি আহিলোঁ। ঘৰখনতো শেষ কৰিলিয়ে, এইবাৰ মোৰ সংসাৰখন খাব আহিছ। মই তোৰ সংসাৰখন ভাঙিবলৈ অহা নাই, মই অকণমান ভাত খাই আৰু এযোৰ ভাল কাপোৰ পিন্ধি গুচি যাম। কচম কৈছোঁ, তোৰ সংসাৰত একো প্ৰব্লেম আহিব নিদিওঁ। মোৰ বহুত ভোক লাগিছে, বহুত দিন একো খোৱা নাই। ঠিক আছে, ভাত খাবি, কাপোৰ পিন্ধি চুপচাপ গুচি যাবি। মাৰ লগত লাগিছে, মামাৰ লগত লাগিছে, সকলোৰ লগতে লাগিছে। মোৰ বহুত পাপ হৈছে। ঐ, দৰ্জাখন খোলচোন। অকলে অকলে কি বকি আছ? আৰু এখেতৰ ব্ৰাছডাল কিয় লৈছ? তেখেত আহিছে চাগে। প্লিজ, তোক মই হাতযোৰ কৰিছোঁ, তেখেতৰ আগত যাতে একো উল্টা পুল্টা নবক, মোক প্ৰমিছ কৰ। তই কি কাম কৰ? প্ৰাইভেট ছেক্টৰত। খুব ভাল।
মাহতো বহুত টকা ইনকাম কৰ বাকী পৰিয়াল মা দেউতা নাই ভাই ভতিজী আছে গোটেইকেইটা আমেৰিকাত থাকে ছফ্টৱেৰ ইঞ্জিনিয়াৰ আমাৰ আকৌ বেষ্ট মিল সন্ধিয়া ভিডিঅ' কনফাৰেঞ্চ হয় তোৰতো বহুত ভাল আমাৰ আকৌ নিজৰ মানুহবোৰে পাহৰি গৈছে তোমাৰ ভণ্টিয়ে তোমাৰ বিষয়ে বহু কথাই কৈছে কি কথা কৈছে ভণ্টিয়ে বাদ দিয়া এইবোৰ পুৰণি কথা নহয় কি কথা কৈছে মোক লাগে মন এইবিলাক পুৰণি কথা বাদ দেচোন নাই তহঁতে মোক ষড়যন্ত্ৰ কৰিছ মই ভাত নাখাওঁ নাই মই ভাত নাখাওঁ মই আহিছোঁ মন শুনচোন মন ৰচোন মন এইবোৰ কি কৰি আছ মন মন তোৰ তাতে কেইটকা আছে নাই পইচা কেইটকা আছে কিমান লাগে তোক মোক 1 লাখ টকা লাগে দিব পাৰিবি নোৱাৰ মই সুধিছোঁ কেইটকা আছে 1200 মান আছে চালয়া তই কি কৈছিলি মোৰ বিষয়ে তাই বহুত কৈছে কি কৈছে তোক আচল কথাটো কোৱা নাই তাই মোৰ ভণ্টি নহয় তাই মোৰ এক্স গাৰ্লফ্ৰেণ্ড হয় আৰু তই তাইৰ লগত যিমান দিন হৈছ তাতকৈ বেছি মই হৈছোঁ এইবিলাক কি কৰি আছ চিৰিঞ্জ এটা লাগে কেইটকা 10 টকা এনেকৈ মানুহক হত্যা কৰিলে আচলতে সিহঁতক অপৰাধী বুলি নকয় সিহঁত ঘোৰ অপৰাধী
to drugs. Kola ondhokar aji mur logori kiyo dorile bikhade muk aji abori. Kola ondhokar aji mur logori kiyo dorile bikhade muk abori. Ekor pisot tui bukut লাগিছে জুই ekor pisot tui bukut লাগিছে জুই. Say no to drugs. Say no to drugs. কলা অন্ধকাৰ আজি গাই দিয়া বাট আহি পালো জীৱনৰ ৰালি দিমোজাত বিষাক্ত জীৱন কিয় থমকি ৰল ফেকৰ পিছত দুই কৰি জীৱনটো মোৰ নিথৰুৱা হ'ল Say no to drugs, say no to drugs, say no to drugs, say no to drugs, say no to drugs for a better world, peace. মন কিদৰে ঢুকাল আপোনালোকে নিশ্চয় দেখিলে একৰ পিছত দুই কিদৰে এটাৰ পিছত এটা ভুল সিদ্ধান্তই মনৰ জীৱনটোক মৃত্যুৰ গৰাহলৈ ঠেলি দিলে গতিকে একতে সামৰণি কৰা উচিত দুইলৈ অপেক্ষা কিহৰ ধন্যবাদ জয় অসম জয় হিন্দ